নমস্কাৰ ছাৰ বাইদেউসকল। ৰাজ্যৰ শিক্ষক কৰ্মচাৰীসকলৰ বাবে ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই আজি এটি বৃহৎ ঘোষণা কৰিছে। হয়, এয়া চাওক, অসমৰ শিক্ষা খণ্ডৰ বাবে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ ডাঙৰ ঘোষণা। শ্ৰেণীকোঠাৰ শিক্ষাদানক আধুনিক আৰু অধিক ফলপ্ৰসূ কৰিবলৈ AI ভিত্তিক নতুন প্ৰযুক্তি সংযোজনৰ দিশে আগবাঢ়িছে অসম চৰকাৰ। ইউনিচেফৰ সহযোগত এই AI টুলসমূহ ব্যৱহাৰৰ জৰিয়তে শিক্ষকসকলক অসমীয়া আৰু অন্যান্য ভাৰতীয় ভাষাত পাঠদান অধিক সহজ, সৃষ্টিশীল আৰু গতিশীল কৰি তুলিবলৈ সহায় কৰা হ'ব। লক্ষ্য হৈছে আধুনিক শিক্ষা ব্যৱস্থা গঢ়ি তোলা, শিক্ষকসকলক ডিজিটেলভাৱে অধিক দক্ষ কৰা, শিক্ষা ক্ষেত্ৰক ভৱিষ্যতমুখী ৰূপ দিয়া। গতিকে ছাৰ বাইদেউসকল, এই তিনিটা লক্ষ্যৰে ৰাজ্যৰ শিক্ষা খণ্ডত অসম চৰকাৰে শ্ৰেণীকোঠাৰ শিক্ষাদানক আধুনিক আৰু অধিক ফলপ্ৰসূ কৰিবলৈ AI ভিত্তিক নতুন প্ৰযুক্তি সংযোজনৰ দিশে আগবাঢ়িছে অসম চৰকাৰ। গতিকে ছাৰ বাইদেউসকল, এয়া নিশ্চয় শিক্ষক কৰ্মচাৰীসকলৰ বাবে ৰাজ্যৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াই এটি বৃহৎ ঘোষণা কৰিছে। গতিকে লগৰ বন্ধুবৰ্গক এই ভিডিঅ'টো শ্বেয়াৰ কৰি আজিৰ এই গুৰুত্বপূৰ্ণ খবৰটো জনাই দিব আৰু নতুনকৈ অহা ছাৰ বাইদেউসকলে অনুগ্ৰহ কৰি আমাৰ এই চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব। ধন্যবাদ। জয় আই অসম।